অসমৰ মাটিৰ লোভ সামৰিব পৰা নাই অৰুণাচলীয়ে। চিংলিজান বনাঞ্চলত অৰুণাচলীৰ বেদখল আৰু বিহাৰলী অভয়াৰণ্যৰ পাছত চিংলিজান সংৰক্ষিত বনাঞ্চলটো বেদখল অৰুণাচলীৰ। বনাঞ্চলৰ ভিতৰত পাম অইল আৰু ৰবৰ গছৰ খেতি কৰি আহি অসমৰ মাটি দখল কৰিছে অৰুণাচলী লোকে। এই সকলো দেখি শুনিও নীৰৱ অসম চৰকাৰ। চৰকাৰে অসম অৰুণাচল সীমাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ভিতৰলৈ অসমৰ ভূমি অৰুণাচলক দিয়াৰ যোজা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। অসমৰ ভূমিত থকা প্ৰায় ১৫খন গাঁও অৰুণাচলক গতাই দিয়াৰ সিদ্ধান্তত উপনীত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। আজিৰ পৰা ২০০০ চনতেই চিংলিজান সংৰক্ষিত যিটো বনাঞ্চল, সেই বনাঞ্চলত অৰুণাচলীয়ে আগ্ৰাসন চলাইছে। যিহেতু আমি এটা সময়ত নেচাছ বন্যপ্ৰাণৰ নেতৃত্বত আমি হাতীৰ যিটো বুলি কয় গণনা, যেতিয়া আমি গৈছিলোঁ, সেই সময়ত সেই বনাঞ্চল ঘন বনাঞ্চল হৈ আছিলে। চিংলিজান বনাঞ্চলখন ঘন এখন বনাঞ্চল হৈ আছিলে। কিন্তু ক্ৰমে আমি যেতিয়াই আমি চিংলিজান ফৰেষ্টলৈ যেতিয়া যাওঁ, ক্ৰমে আমি দেখিছোঁ চিংলিজান সংৰক্ষিত বনাঞ্চল অৰুণাচলীৰ দখলৰ কবলত। আৰু আমি লাহে লাহে তেওঁলোকক দেখিছোঁ, তেওঁলোকে তাত বাগান লগাইছে, চাহৰ বাগান লগাইছে। আমাৰ যিটো ফৰেষ্ট যিখন এখন IB আছিলে, সেই IBখনো তেওঁলোকে দখল কৰিলে। আৰু তেওঁলোকে এতিয়া ৰবাৰৰ খেতি কৰিছে, তেওঁলোকে এতিয়া এইটো পাম অইলৰ খেতি কৰিছে। তেনেকুৱা কৰোঁতে দুলুং চুলুং এনেকুৱা কৰি পাৰ হয় এতিয়া তেওঁলোকে আমাৰ যিখন কেম্প আছিলে, আমাৰ ফৰেষ্ট যিখন কেম্প আছিলে, সেই কেম্পলৈকে আজি তেওঁলোকে দখল কৰিছে। গতিকে আমি আজি ২০০০ চনৰ পৰা আমি বিহালী যিখন সংৰক্ষিত বনাঞ্চল, সেই বনাঞ্চলৰ তৃতীয় ভাগেই অৰুণাচলীয়ে, ৪ ভাগৰ ৩ ভাগ। অসমৰ মাটিৰ লোভ সামৰিব পৰা নাই অৰুণাচলীয়ে। চিংলিজান বনাঞ্চলত অৰুণাচলীৰ বেদখল আৰু বিহাৰলী অভয়াৰণ্যৰ পাছত চিংলিজান সংৰক্ষিত বনাঞ্চলটো বেদখল অৰুণাচলীৰ। বনাঞ্চলৰ ভিতৰত পাম অইল আৰু ৰবৰ গছৰ খেতি কৰি আহি অসমৰ মাটি দখল কৰিছে অৰুণাচলী লোকে। এই সকলো দেখি শুনিও নীৰৱ অসম চৰকাৰ। চৰকাৰে অসম অৰুণাচল সীমাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ভিতৰলৈ অসমৰ ভূমি অৰুণাচলক দিয়াৰ যোজা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। অসমৰ ভূমিত থকা প্ৰায় ১৫খন গাঁও অৰুণাচলক গতাই দিয়াৰ সিদ্ধান্তত উপনীত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। আজিৰ পৰা ২০০০ চনতেই চিংলিজান সংৰক্ষিত যিটো বনাঞ্চল, সেই বনাঞ্চলত অৰুণাচলীয়ে আগ্ৰাসন চলাইছে। যিহেতু আমি এটা সময়ত নেচাছ বন্যপ্ৰাণৰ নেতৃত্বত আমি হাতীৰ যিটো বুলি কয় গণনা, যেতিয়া আমি গৈছিলোঁ, সেই সময়ত সেই বনাঞ্চল ঘন বনাঞ্চল হৈ আছিলে। চিংলিজান বনাঞ্চলখন ঘন এখন বনাঞ্চল হৈ আছিলে। কিন্তু ক্ৰমে আমি যেতিয়াই আমি চিংলিজান ফৰেষ্টলৈ যেতিয়া যাওঁ, ক্ৰমে আমি দেখিছোঁ চিংলিজান সংৰক্ষিত বনাঞ্চল অৰুণাচলীৰ দখলৰ কবলত। আৰু আমি লাহে লাহে তেওঁলোকক দেখিছোঁ, তেওঁলোকে তাত বাগান লগাইছে, চাহৰ বাগান লগাইছে। আমাৰ যিটো ফৰেষ্ট যিখন এখন IB আছিলে, সেই IBখনো তেওঁলোকে দখল কৰিলে। আৰু তেওঁলোকে এতিয়া ৰবাৰৰ খেতি কৰিছে, তেওঁলোকে এতিয়া এইটো পাম অইলৰ খেতি কৰিছে। তেনেকুৱা কৰোঁতে দুলুং চুলুং এনেকুৱা কৰি পাৰ হয় এতিয়া তেওঁলোকে আমাৰ যিখন কেম্প আছিলে, আমাৰ ফৰেষ্ট যিখন কেম্প আছিলে, সেই কেম্পলৈকে আজি তেওঁলোকে দখল কৰিছে। গতিকে আমি আজি ২০০০ চনৰ পৰা আমি বিহালী যিখন সংৰক্ষিত বনাঞ্চল, সেই বনাঞ্চলৰ তৃতীয় ভাগেই অৰুণাচলীয়ে, ৪ ভাগৰ ৩ ভাগ।